মই ভ্লগ বনাব লৈছোঁ ই মোক কনফিডেন্সৰ কথা কৈ আছে ট্ৰাই কৰিবা দি হাই গাইজ আমি আজি 31 ডিচেম্বৰ বুলি মানে খানা এটাৰ আয়োজন কৰিছোঁ আপোনালোকৰ ফালে দোকানো দেখা নাই মোক কথাখিনি ক'বা দে ইনকে মই ভ্লগাৰ মানে আজি আমি 31 ডিচেম্বৰ বুলি খানাৰ আয়োজন কৰিছোঁ আপোনালোকক দেখাই আছোঁ কি আছে আইটেম বেছি একো আইটেম নাই কাৰণ আমাৰ মানে মানুহ বহুত কম সেইকাৰণে আৰু চুপ থাক আৰু আপোনালোকৰো আয়োজন কেনেকুৱা সেইটো আমাকো জনাব মই দেখাই আছোঁ এক ছেকেণ্ড আৰু মাংসটো ক'ত গ'ল এই মাংস এই সৰু আলু কাটি আছে অনুভৱটো কেনেকুৱা কিমান সংঘৰ্ষৰ মূৰত আমাৰ খানা হৈছে আজি কিমান কান্দা কাটা কৰাৰ পিছত আজি খানা হ'ব উচিত মাংস বহাম এতিয়া ইয়াত তেল দিছোঁ তেলটো চাচোন অলপ দে লাগিব মুখত আছিল না অলপ মই মানে ৰান্ধনীহে মই কিমান কি বস্তু লাগে সেইটো নাজানো পিছত জানো তেলটো দিব নাছিলো হ'ব না তেল মানে আমাৰ ৰান্ধনী লাগে বেছি দুটা লাগে তেতিয়া ৰান্ধনী অকলে যাই থাকিব পাৰে য়েছ আমাৰ মুনুই পাইছে মেডেল দুখন কিতাপ আৰু এয়া চাৰ্টিফিকেট ডান্সত কুইজত কবিতা আবৃত্তিত মিউজিক বাঢ়িছোঁ কালি প্ৰাইজ পাইছে আজি পাৰিয়ে গ'ল এয়া আমাৰ আলু ভজা হৈ গ'ল এতিয়া আমি ভাত বনাম দালি হৈ গৈছে মাংস হ'ব টাইম লাগিব আৰু ৰান্ধনী দুটা বাকীকেইটা খাব অকল দুজনে বনাব লাগিব 10 জনে খাব আমাৰ 31 ডিচেম্বৰৰ খানা শেষ মানে মই ভাত খালোঁ এই ভাত খালা তাৰ এতিয়া মা আৰু দেউতা তাহাঁতে ভাত খাই আছে আৰু ডাঙৰখিনি গতিকে নতুন বছৰৰ সকলোকে শুভেচ্ছা জনালোঁ মই সকলোৰে